নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছ চাবলৈ আৰম্ভ কৰিছে আপুনি মই কৃপাঞ্জল ৰাজবংশী ৩ মাহৰ পিছত স্বামী প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰৰ পাছতে এতিয়া কান্দোনত ভাঙি পৰিছে উৰ্বশী মৰাণ আইজিপি জিতমল দলে দিয়া খবৰৰ পিছতে লিডুৰ কয়লা খনিলৈ ৰাওনা হৈছিল উৰ্বশী মৰাণ বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে নতুনকৈ গ্ৰেপ্তাৰ কৰিছিল সঞ্জয় মুঢ়া গোপীনাথ গগৈ আৰু কৃষ্ণ তাছাক শুকুৰবাৰে ৩ অভিযুক্তক লগত লৈ লিডু কয়লা খনিত আৰক্ষীয়ে চলাইছিল অভিযান ৩ অভিযুক্তই দেখুৱাই দিয়া ঠাইতে শুকুৰবাৰে পুৱা উদ্ধাৰ হৈছে প্ৰাঞ্জল মৰাণৰ মৃতদেহ আজি সন্ধিয়ালৈ পৰিয়ালৰ লোকক প্ৰাঞ্জল মৰাণৰ মৃতদেহ সমজাই দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আৰু উল্লেখ কৰিম যে ২ ফেব্ৰুৱাৰীত প্ৰাঞ্জল মৰাণৰ নিৰুদ্দেশৰ বিষয়ে জনাইছিল পত্নী উৰ্বশী মৰাণক কয়লাখনিৰ গৰাকীয়ে প্ৰাঞ্জল মৰাণৰ পত্নীক ৫ লাখ টকা দিছিল যদিও টকা ল'বলৈ অমান্তি হৈছিল ন্যায়ৰ দাবীত ডিজিপি জিপি সিঙক সাক্ষাৎ কৰিছিল উৰ্বশী মৰাণে ৩টা চৰ্তলৈ জিপি সিঙৰ কাষ চাপিছিল উৰ্বশী আৰু আজি প্ৰথমটো চৰ্ত পূৰণ হয় উৰ্বশীৰ বাকি ২ চৰ্তও পূৰণ হ'ব বুলি আশাবাদী উৰ্বশী মৰাণ আৰু এই মুহূৰ্তত দৃশ্য দেখুৱাইছোঁ এক দুমুজাত আছিল আৰু সেই দুমুজাৰ পাছতহে এতিয়া সেই দুমুজাৰ অন্ত পৰিছে মৃতদেহটো উদ্ধাৰ হৈছে প্ৰাঞ্জল মৰাণৰ আৰু বিষয়টো সংক্ৰান্তত আমি আপোনাক ভাষ্য শুনাবলৈ চেষ্টা কৰিম আইজিপি জিতমল দলে কি কৈছে সংস্থাই কি কৈছে বিষয়টো সংক্ৰান্তত আৰু প্ৰাঞ্জল মৰাণৰ পৰিয়ালৰ লোকে কি মন্তব্য কৰিছে পৰৱৰ্তী সময়ত আমি সেয়াও আপোনাক শুনাবলৈ চেষ্টা কৰিম প্ৰথমতে ডিজিপি ছাৰ আৰু আইজিপি ছাৰক মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ সকলো সংবাদ মাধ্যমকে মই ধন্যবাদ জনাইছোঁ মোৰ স্বামী মৃতদেহ পিছত যিসকল ব্যক্তিয়ে মোক সহায় কৰি আহিছে মই সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে দেখিছে মোৰ স্বামী মৃতদেহটো পাবৰ কাৰণে মই কিমান কষ্ট কৰি আহিছোঁ কিমান দৌৰি মই অকলে গুৱাহাটীত গৈ আন্দোলন কৰাৰ পাছত মোৰ মৃতদেহটো পাব লগা হৈছে পাইছোঁ আজি ইমান দিনৰ মূৰত এজাহাৰ পোৱা গৈছিলে সেই তাৰ পাছতে পুলিচে কিছুমান মানুহক ধৰিলে সেই ধৰাসকলৰ ভিতৰত 2জন আছিলে যিসকলে ডেড বডিটো লুকাইছিলে 5জনে লুকাইছিলে তাৰ ভিতৰত 2জনে ধৰা পৰিছিল তেতিয়াই এই সুৰংগটো দেখুৱাই দিছিলে দেখুৱাই দিও মেজিষ্ট্ৰেটো গৈছিলে জেচিবি টেচিবি দি আৰু এক্সপাৰ্ট দি গোটেই সুৰংগটো দেখুওৱা হ'ল অলপ খানিও চালে খহি পৰে অতি বিপদজনক কাৰণে খানাটো বা সেইটো বন্ধ কৰি দিলে তাৰপিছতে নেৰানেপেৰাকৈ তেতিয়াৰ পৰা চেগা চুৰুকাকৈ লাগি আছিলে কিন্তু এইকেইদিন আমি গৈ একেৰাহে লাগি থাকি বৰষুণ দি আছে বৰষুণ দিলেও ওচৰৰ মাটিবিলাক খহি আহে সেইকাৰণে আমি বিশেষ ৰিক্স ল'ব পৰা নাছিলোঁ SDRF আহিলে NDRF আহিলে তেখেতলোকে ক'লে যে এইটো কোনো পধ্যে সম্ভৱ নহয় সুৰংগৰ ভিতৰতো বহুতকেইটা আৰু অন্যান্য কানেক্টিভ সুৰংগ আছে তেতিয়া স্পেচিফিক আমি গম পালোঁ যে এই টাৰ্ণিংটোতে আছে তেতিয়া কালি আমি যত্ন কৰিছিলোঁ কালি নোৱাৰিলোঁ আজি ৰাতিপুৱাই আমি 2টামান বজাৰ পৰা লাগি মেলি ৰাতিপুৱা তাক টানি ওলোৱা হ'ল ডেড বডিটো গোটেইকেইটা ধৰা হৈছে আৰম্ভণিতে ধৰা হৈছে এইটো নাই সেই ব্যৱসায়ীজনকো আনি সোধপোছ কৰা হৈছিলে এণ্টিচিপেটৰী বেইল লৈছে আৰু সোধপোছ কৰা হ'ল তেখেতে আচলতে কয়লা কিনেহে সেইবিলাক কামত তেখেতৰ আমি জড়িত পোৱা নাই যিসকল জড়িত আছে যিকেইটাই ডেড বডি মৰাৰ পাছত যিকেইটাই পইচা দি ডেড বডিটো লুকাবলৈ কৈছিলে সেই গোটেইকেইটা মানুহ ধৰা হ'ল সেই আমি এটা পৰ্যায় আগবঢ়াৰ পাছত আৰু যিকেইটা চৰ্ত আমি আৰু কেইটামান আছে যে ঘৰখনে ন্যায় আচলতে অকল এই ডেড বডিটো পোৱাৰ পাছত আমি প্ৰথম ডেড বডিটোৰ কথা কৈছোঁ ইয়াৰ পাছত ঘৰখনৰ এই ল'ৰা সন্তানটোৰ ন্যায়ৰ কথা কৈছোঁ যে তেওঁৰ মানুহগৰাকী সহধৰ্মিনী ন্যায়ৰ কথা কৈছোঁ গতিকে এই ন্যায়খিনি যাতে পায় তাৰ কাৰণে আমি আশা কৰিম আৰু ইয়াৰ লগত জড়িত যিকেইটা কালপিত যিকেইটা বি গণেশকে ধৰি পেলাই যিবিলাক আচলতে ইয়াত জড়িত আছে এই ঘটনাটোৰ লগত উচিতৰ পৰা উচিত মানে শাস্তি যাতে পায় তাৰ কাৰণে যাতে ন্যায় ব্যৱস্থাটোৱে বা তদন্ত প্ৰক্ৰিয়াটোত যাতে থমকি নৰয় বা সুৰুঙা থাকি নাযায় এই কথাখিনিও আমি লগে লগে উপাসনা বৰুৱা গোস্বামী আমাৰ সৈতে এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছে আৰু অধিক জনাবলৈ বিষয়টো সংক্ৰান্তত উপাসনা আপোনাৰ ওচৰলৈ আহিছোঁ
আৰু উপাসনাৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম উপাসনাই আমাক শেহতীয়া আপডেট আৰু বিষয়টো সংক্ৰান্তত জনাব ইতিমধ্যে আমি উৰ্বশী মৰাণৰ ভাষ্য আপোনাক শুনাবলৈ চেষ্টা কৰিলো সমান্তৰালকৈ ইতিমধ্যে আইজিপি জিতমল দলে কথাখিনি কৈছে কেনেধৰণে আগবাঢ়ি যাব তিনিটা চৰ্ত যিহেতু দিয়া হৈছিল আৰু সেই তিনিটা চৰ্তৰ এটা চৰ্ত আজি পূৰণ হোৱা দেখিবলৈ পোৱা গ'ল মৃতদেহটো উদ্ধাৰ হ'ল ইয়াৰ পাছত সংস্থাপনৰ কথা আৰু তৃতীয়তে যিসকল জড়িত হৈ আছে কোনো যাতে সাৰি নাযায় ৰৌ বৰালীয়ে হওক বা পুঠি খলিহনাই হওক সকলো যাতে জালত পৰে ডিজিপিগৰাকীয়ে আশ্বস্ত কৰিছিল তেখেতক উৰ্বশী মৰাণক যে গোটেইকেইটা মানি লোৱা হ'ব বা চেষ্টা অব্যাহত থাকিব আৰু তাৰ পাছত এতিয়া মৃতদেহটো প্ৰায় 6 পৰা 5 দিন সময় আইজিপি জিতমল দলে বিচাৰিছিল খান্দিছিল বহু জেগাত বিচাৰিছিল মৃতদেহটো ক'ত পোৱা যায় কিন্তু তাৰ পাছত শেহতীয়াকৈ জানিব পৰা গ'ল উদ্ধাৰ হ'ল প্ৰাঞ্জল মৰাণৰ মৃতদেহটো আমি জানিম এই মুহূৰ্তত উপাসনা গোস্বামী সংযুক্ত হৈছে আমাৰ সৈতে ফোনযোগে উপাসনা আৰু অধিক জানিম বিষয়টো সংক্ৰান্তত আপোনাৰ পৰা হয় কৃপাঞ্জল নিশ্চয়কৈ যেহেতু অৱশেষত 3 মাহ পিছত আচলতে প্ৰাঞ্জল মৰাণৰ যি মৃতদেহ আচলতে উদ্ধাৰ হৈছে আজি তিৰা পাহাৰৰ পৰা আৰু এটা কথা ক'ব লাগিব কৃপাঞ্জল এই মুহূৰ্তত যিটো এগৰাকী নাৰীৰ সংগ্ৰাম আচলতে ইমান দিনে চলি আছিলে তেওঁ ঢাপুলে উপাসনা আপোনাৰ কথাখিনি আমি অস্পষ্টকৈ শুনিছোঁ হয় সেইখিনি কথা হয় যে এগৰাকী নাৰীৰ সংগ্ৰাম এটা মৃতদেহ বিচাৰিবৰ বাবে যিখিনি তেওঁ সংগ্ৰাম কৰিব লগা হ'ল তেওঁৰ স্বামীৰ মৃতদেহ বিচাৰি আন্দোলন কৰিব লগা হ'ল ডিজিপি পৰ্যায়লৈ তেওঁ অপেক্ষা কৰিব লগা হ'ল ৰ'দ বৰষুণ কাটি কৰি ইয়াত তেওঁ ৰৈ থাকিব লগা হৈছিল সেই পৰিৱেশ আমি নিউজ 18ৰ দৰ্শকক ধাৰাবাহিকভাৱে দেখুৱাই গৈছিলোঁ এটা সংগ্ৰাম টকাৰ লালসাত বিক্ৰী কৰি দিয়া নাছিল এই সংগ্ৰাম এৰি দিয়া নাছিল এই সংগ্ৰাম উৰ্বশী মৰাণে এফালে তেওঁক টকা ভৰ্তি বেগ আৰু আনফালে ন্যায়ৰ অপেক্ষাত থকা উৰ্বশী মৰাণে এয়া সঁচাকৈ এক পথ প্ৰদৰ্শন কৰিলে আমি পৰৱৰ্তী সময়ত আকৌ উপাসনাৰ সৈতে সংযুক্ত হৈ অধিক জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এটা বিৰতি লৈছোঁ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200. গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু কাজিৰঙাৰ পৰা পোনে পোনে বিশেষ হেলিকপ্টাৰেৰে গুৱাহাটীত উপস্থিত হৈছে ৰাষ্ট্ৰপতিগৰাকী। কাজিৰঙাত গজ মহোৎসৱ উদ্বোধন কৰিছে দ্ৰৌপদী মুৰ্মুৱে। ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত অংশ ল'ব এতিয়া ৰাষ্ট্ৰপতিগৰাকীয়ে। কাজিৰঙাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ইতিমধ্যে উপস্থিত হোৱাৰ আমি আপোনাক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত তেওঁ গৈ উপস্থিত হৈছে আৰু তাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত তেখেতে অংশ ল'ব। গতিকে তেওঁ গুৱাহাটীলৈ আহিছে আৰু ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছেহি ৰাষ্ট্ৰপতিগৰাকী। अपना सबमूर नमस्कार। गजोत्सव का उद्घाटन करके मुझे बहुत प्रसन्नता हो रही है। हाथियों की सुरक्षा करना, उनके नेचुरल हैबिटेट का संरक्षण करना तथा एलिफेंट कॉरिडोर को बाधा रहित बनाए रखना प्रोजेक्ट एलिफेंट के प्रमुख उद्देश्य है। साथ ही ह्यूमन एलिफेंट कॉन्फ्लिक्ट से जुड़े समस्याओं का समाधान करना इस प्रोजेक्ट का लक्ष्य भी है और चुनौती भी है। हाथी को हमारे देश में समृद्धि का प्रतीक भी माना गया है। हमारे देश की परंपरा के संदर्भ में ये सर्वथा उचित है कि ये भव्य गजानन को भारत के नेशनल हेरिटेज एनिमल का स्थान दिया गया है। हाथी की रक्षा करना हमारी नेशनल हेरिटेज की रक्षा करने की राष्ट्रीय उत्तरदायित्व का महत्वपूर्ण हिस्सा भी है। हाथी को बहुत बुद्धिमान और संवेदनशील माना जाता है। ये बातें मैं इसीलिए कह रही हूँ कि हाथी तथा अन्य जीवधारियों के लिए हम सबको उसी तरह संवेदना और सम्मान का भाव रखना चाहिए जैसे हम मानव समाज के लिए रखते हैं। मैं तो ये भी कहना चाहूंगी कि निस्वार्थ प्रेम का भाव पशु पक्षियों में अधिक होता है। उनके मानव समाज को सीखना चाहिए। मैं आसाम के सभी भाइयों और बहनों को रंगोली बिहू की अग्रिम बधाई देती हूँ। मैं गजोत्सव तथा प्रोजेक्ट एलिफेंट की सफलता के लिए अपनी शुभकामनाएं। गज परियोजना की 33वीं वर्षगांठ के अवसर पर काजीरंगा में ये गज महोत्सव का आयोजन किया गया है। आसाम के लोगों की ओर से
इस विशाल आयोजन में मैं भारत की महामहिम राष्ट्रपति माननीय श्रीमती द्रौपदी मुर्मू जी का हार्दिक स्वागत करता हूं। आमार देशत हाथीर बासस्थान सुरक्षित কৰিবলৈ हाथी प्रधान अरण्य चिन्हित কৰি ইয়াক হস্তি প্ৰকল্প হিচাপে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। আজি ভাৰতবৰ্ষৰ হস্তি প্ৰকল্পৰ 3 দশক পূৰ্তি উপলক্ষে এই বিশাল অনুষ্ঠান ভাৰত চৰকাৰৰ বন বিভাগে অসমত আয়োজন কৰাৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছো। मैं भारत सरकार का वन मंत्री भूपेंद्र यादव जी को धन्यवाद देता हूं कि हस्ती प्रकल्प का 30वीं सालगिरह उद्यापन करने के लिए उन्होंने आसाम को शिनाख्त किया और हमें ये गज उत्सव पालन करने के लिए मौका दिया। সলনি হ'ব অসমৰ মানচিত্ৰ। সিজুসাত অৰুণাচলে দখল কৰি কাৰ্যালয় তৈয়াৰ কৰা অসমৰ মাটি এৰি দিয়া হ'ব অৰুণাচলক। তাৰ সলনি সম পৰিমাণৰ মাটি অৰুণাচল চৰকাৰে প্ৰদান কৰিব অসমক। ইতিমধ্যে অসমৰ ভূমিত অৰুণাচলে গড়কাপ্তানি বিভাগ, বন বিভাগ আদিৰ কাৰ্যালয় নিৰ্মাণ কৰিছে। আজি অসম আৰু অৰুণাচলৰ মাজৰ সীমা সমস্যাক লৈ পুনৰ অনুষ্ঠিত হয় বৈঠক আৰু সেই বৈঠক সমাপ্ত হোৱাৰ পিছতে এইদৰে মন্তব্য কৰে অসমৰ মন্ত্ৰী পীযুষ হাজৰিকাই। অৰুণাচলৰ সিজুসাত অনুষ্ঠিত হৈছিল বৈঠক। অসমৰ হৈ বৈঠকত অংশগ্ৰহণ কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকা আৰু অৰুণাচলৰ হৈ বন মন্ত্ৰী মামা নাটুঙে কৰিছিল অংশগ্ৰহণ। অৰুণাচলৰ দখলত থকা থেবাংকে আদি কৰি কেইবাটাও অঞ্চলক লৈ আলোচনা কৰা হয় এই বৈঠকখনত। বৈঠকৰ পিছতে কেইবাটাও বিবদমান এলেকা পৰিদৰ্শনো কৰা হয়। আৰু আমি আপোনাক কেইবাটাও ভাষ্য শুনাবলৈ চেষ্টা কৰিম। পীযুষ হাজৰিকাৰ লগতে পদ্ম হাজৰিকা লগতে অৰুণাচলৰ যিগৰাকী বিধায়ক তেখেতৰো ভাষ্য আমি পৰৱৰ্তী সময়ত আপোনাক শুনাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমাৰ সাংবাদিক তুষাৰ হাজৰিকা আমাৰ সৈতে সংযুক্ত হৈছে ফোনযোগে বিষয়টো সংক্ৰান্তত অধিক জনাবলৈ। তুষাৰ, আপোনাৰ ওচৰলৈ আহিছো। হয়, কৃপাঞ্জল, আচলতে অসমৰ মানচিত্ৰ পুনৰ সলনি হ'ল বুলি ক'ব লাগিব। কাৰণ অসম আৰু অৰুণাচলৰ মাজৰ যি সীমা সমস্যা, সেই সীমা সমস্যাৰ সন্দৰ্ভত আজি অৰুণাচলৰ পাকে কিচাং জিলাত এখন সভা আছিলে আৰু এই সভাত অসমৰ হৈ পীযুষ হাজৰিকা আৰু অৰুণাচলৰ হৈ অৰুণাচলৰ বনমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। আৰু ইয়াৰ পিছতে এই সভাখন অন্ত পোৱাৰ পিছতে আচলতে দুইখন ৰাজ্যৰ দুইগৰাকী মন্ত্ৰীয়ে সাংবাদিকসকলক সম্বোধন কৰিছে আৰু ইতিমধ্যে তেওঁলোকে জনাইছে যে বিবাদমান কেইবাটাও অঞ্চলক লৈ ইয়াত আলোচনা হৈছে। আৰু লগতে তেওঁলোকে জনাইছে যে অৰুণাচলে অসমৰ ভূমিত ইতিমধ্যে কেইবাটাও চৰকাৰী কাৰ্যালয় নিৰ্মাণ কৰিছে। তেনেধৰণে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বহু ভূমি আচলতে অৰুণাচলৰ দখলত আছে। অৰুণাচলৰ যি পাকে টাইগাৰ ৰিজাৰ্ভ, সেই পাকে টাইগাৰ ৰিজাৰ্ভৰ ভিতৰত সোমাই আছে। কিন্তু কাগজে পত্ৰ এইসমূহ ভূমি অসমৰ যদিও ইতিমধ্যে এইসমূহ ভূমিত কিন্তু দখল অৰুণাচলৰ আছে। আৰু এই ভূমিসমূহ ইতিমধ্যে দুইগৰাকী মন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে এই ভূমিসমূহ অসমে অৰুণাচলক এৰি দিব আৰু তাৰ সলনি অৰুণাচলৰ পৰা অসমে তাৰ সলনি সম পৰিমাণৰ ভূমি লাভ কৰিব। আৰু তেনেধৰণে কেইবাটাও অঞ্চল যি চতিয়া সমষ্টি অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল, তাৰ কেইবাটাও অঞ্চল বিবাদমান অঞ্চলক লৈ এই সভাত আজি আলোচনা হয়। বিশেষকৈ নমৰাই হওক বা থেবাং নলাই হওক কেইবাখনো ঠাইক লৈ পেলাই আলোচনা হয়। আৰু সেই সকলোবোৰ বিষয়ত আচলতে আজি দুইখন যি ৰিজনেল কমিটি, অসমৰ হৈ যিখন ৰিজনেল কমিটি পীযুষ হাজৰিকাই ৰিপ্ৰেজেণ্ট কৰিছে, তেনেধৰণে অৰুণাচলৰ হৈ মামা নাটুং অৰুণাচলৰ বনমন্ত্ৰী, তেখেতে অৰুণাচলৰ যিখন ৰিজনেল কমিটি সেইখনৰ ৰিপ্ৰেজেণ্ট কৰিছে। আৰু দুইখন ৰিজনেল কমিটি ইতিমধ্যে সহমতত উপনীত হৈছে বুলি ইতিমধ্যে আমাক সাংবাদিক বিবদমান স্থানসমূহ যে তেওঁলোকে পৰিদৰ্শন কৰাৰ কথা আছিল, কৰিলে নে? হয় কৃপাঞ্জল, আচলতে তেওঁলোকৰ যি চিডিউল অনুসৰি বিবাদমান এলেকা পৰিদৰ্শন কৰাৰ কথা আছিল। যদিহে দুই পক্ষৰ মাজত এই মীমাংসা বা এই যি সহমতত যদি দুই পক্ষ উপনীত নহল হয়, তেতিয়াহ'লে সেইসমূহ অঞ্চললৈ গৈ সৰজমিন তদন্ত কৰাৰ কথা আছিল। কিন্তু যিহেতু সভাতে আলোচনা কালতে আচলতে দুই পক্ষ সহমতত উপনীত হয়, সেয়েহে এই বিবাদমান অঞ্চললৈ যোৱাৰ যি তেওঁলোকৰ পৰিকল্পনা সেয়া আচলতে সলনি কৰা হয়। তেওঁলোক সেইসমূহ অঞ্চললৈ নগ'ল। কাৰণ সভাতেই যিখন সভা অনুষ্ঠিত হৈছিলে পাকে টাইগাৰ ৰিজাৰ্ভৰ যি ফৰেষ্টৰ কাৰ্যালয়, যি সভা অনুষ্ঠিত হৈছিলে, আৰু সেই সভাতে যিহেতু ৰাজ্যৰ মাজত সহমতত উপনীত হৈ দুইখন ৰাজ্য সহমতত উপনীত হয়। নিশ্চয়, অৰ্থাৎ ক'ব পাৰি যে এখন সফলভাৱে তেওঁলোকে এই সভা এখন অনুষ্ঠিত হৈ যায় দুই ৰাজ্যৰ মাজত বুলি ক'ব পৰা যায়। তুষাৰ হাজৰিকা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো, আপুনি সবিশেষ জনালে বিষয়টোৰ সংক্ৰান্তত।
আৰু ইয়াৰ সৈতে সামৰিছোঁ আফটাৰনুন এক্সপ্ৰেছ। নমস্কাৰ।